Hey guys, welcome back to my channel. আপোনালোকলৈ আকৌ এটা মিনি vlog লৈ আহিছো আৰু আজি যেহেতু সানডে সো ধুনিয়া একদম চুলি তুলি ধুই এটা ফ্ৰেশ হৈ আহিলো। আজি বতৰটো বুলো অকমান আপোনালোকক দেখাই দিও। একদম বৰষুণ দিউ দিউ হৈ আছে। সেই ফালৰ পৰা কলা কৰি আনিছে দেখিছানে বতৰটো। ভালো লাগিছে। এতিয়া আহিলো চাহ বনাবলৈ। যেহেতু দিনটোৰ ষ্টাৰ্টটো চাহৰ লগতে হয়, সেই কাৰণে লাল চাহে বনাইছো। মই পিছে ৰাতিপুৱা গ্ৰীণ টি খাও, কিন্তু আজি মা আৰু ভন্টিৰ কাৰণেও একেলগে বনালো যেহেতু একেবাৰে লাল চাহে বনাই দিলো আৰু লগতে বিস্কুট এখনে খাইছো আৰু এইফালে আকৌ আজিৰ লাঞ্চ একেবাৰে সিম্পল, মানে মা আৰু ভন্টিৰ অকণ গাটোও বেয়া, সেইকাৰণে এয়া মই আলুৱে কাটি দিলো। যেহেতু দালি চালি খাবলৈ মন কৰা নাই, সেইকাৰণে ভাবিলো ভাততে আলু দি দিম, তেনেকে আলু পিটিকা কৰিয়ে দিম আৰু যেহেতু দালি চালিও নাখায়, নিমখ তেল দিয়ে খাব, সো আলু পিটিকাটো থাকিলে অকমান কিবা এটা খোৱা নিচিনা লাগিব, নহলে বেছিয়ে খালি খালি নিচিনা হৈ যাব যে, সেইটো কাৰণে একেলগে আলুখিনিও দি দিছো। তেতিয়া ভাতো হৈ যাব, আলু বইল হৈ যাব। এতিয়া পিছে মই সব ঠিক কৰি ৰাখিছোহে, ভাত পতা নাই। আৰু এয়া দেখিছেনে বতৰ আৰু বেয়া কৰিছে। এতিয়াতো পুৰা কলামলা কৰি আহিছিলে। মই আকৌ ভিডিঅ'টো কৰি থাকোতেই বৰষুণ দি দিলে, মানে বৰষুণৰ শব্দটো আহি আছিল এফালৰ পৰা, দেখিছেনে মই ভিডিঅ' কৰি থাকোতে বৰষুণ দি দিলে। মোৰ পিছে মনটো ভালেই লাগিছিল, কাৰণ আপোনালোকেতো জানেই মই বৰষুণ কিমান ভাল পাওঁ। ইফালে লাঞ্চ ৰেডি হৈ গ'ল, মাহঁতেতো নিমখ তেল দিয়ে খাইছে, মই মূৰখনে দেখাই দিলো। কণী এটাও বইল কৰি ললো, তাৰ লগতে অকণমান পনীৰ আছিলে আৰু এইফালে দালি, এইফালে ভেদাইলতাৰ জোল আৰু এই আলুকেইটা উলিয়াই থৈ দিছো, পিটিকা কৰাই নাই, কৰিমহে। তেনেকেই লাঞ্চটো কৰিলো আৰু এইফালে লাঞ্চ কৰি মেলি অকণমান বাহিৰলৈ ওলাই আহিছো, বোলো আপোনালোককো দেখাও বতৰটো কেনেকুৱা হৈ আছে। এতিয়া পিছে বৰষুণ দি থকা নাছিলে, কিন্তু বৰষুণ দিলে যিহেতু গছ গছনিবোৰ একদম গ্ৰীণ গ্ৰীণ হৈ গ'ল, কি ধুনীয়া লাগিছে আৰু একদম ঠাণ্ডাও পৰিল। এইফালে মাহঁত অলপমান বিচনাত পৰিছে, ময়ো ভাবিছো অকণমান ৰেষ্ট লওঁ। গুড ইভিনিং। অকণমান ৰেষ্ট ললো, বিচনাত পৰোতে আকৌ বৰষুণ দিছিলে, সেইকাৰণে টোপনিও অকণ আহিলে। এতিয়া অকণমান সন্ধিয়াৰ পৰিৱেশটো দেখাই দিছো। এতিয়া পিছে বৰষুণ দি থকা নাই, মই এইফালে কিচেনলৈ আহিলো সন্ধিয়াৰ চাহ বনাবলৈ। এইফালে মিঠাই আছিলে, সেইকাৰণে মিঠাই লৈ ললো আৰু তাৰ লগতে কচৰি এটাও আছিলে, সেইটোও লৈ লৈছো। যোনে যি খায় আৰু একেলগে সব লৈ লৈছো। এইফালে আকৌ পাহৰিছিলোৱে, ভেজ কাটলেটো অনা আছিলে, সেইকাৰণে সেয়াও উলিয়াই আনিলো। কি ধুনীয়া লাগে ন, পুৰা হাৰ্ট শ্বেপত বনাই যে। সো সন্ধিয়াৰ চাহ আজি এনেকেই খোৱা গ'ল। খাই মেলি অকণমান বাৰান্দাত বহিছো, যিহেতু আজি বৰষুণ দিলে, সেইকাৰণে বাহিৰখন একদম ঠাণ্ডা পৰি গ'ল, একদম চেঁচা হৈ আছিলে, সেইকাৰণে মই অকণ মি টাইম স্পেণ্ড কৰিছো। আপোনালোকেও কৰক। আজিলৈ আহিছো, বাই বাই।